নিশ্চিতভাৱে আজিও শোকাকুল পৰিৱেশ বিৰাজ কৰি আছে নলবাৰী জিলাৰ খোৰাথালত আৰু খোৰাথালৰ যি আচলতে 6 গৰাকী যুৱকে কিছুদিন পূৰ্বে তামিলনাডুলৈ কামৰ সন্ধানত ওলাই গৈছিল আৰু কামৰ সন্ধানত যোৱা যি 6 গৰাকী যুৱকৰ আচলতে যি নিশা আচলতে শুই থকা সময়ছোৱাতে দুগৰাকী যুৱকে মৃত্যুমুখত পৰিছিল তাৰ পিছত আচলতে নলবাৰীৰ খোৰাথালত বৰ্তমানেও দেখিবলৈ পোৱা গৈছে এই শোকাকুল পৰিৱেশ আৰু এই মুহূৰ্তত আমি খোৰাথালৰ যি বাসগৃহত আছো আৰু সঞ্জয় দাস আৰু বিজু দাসৰ লগতে আচলতে কেইবাগৰাকীও যুৱক অন্যহাতে ক'ব বিচাৰিছোঁ যে এই যি খোৰাথালৰ সমগ্ৰ খোৰাথালৰ কেইবাগৰাকীও যুৱকে আচলতে বহিৰাজ্য তামিলনাডুকে ধৰি বিভিন্ন প্ৰান্তত কৰ্মৰ সন্ধানত ওলাই যায় আৰু কৰ্মৰ সন্ধানত ওলাই যোৱা এই যি পৰিয়ালটোৰ পৰা আচলতে একেলগে তিনি ভাতৃ গৈছিল সমান্তৰালভাৱে ইয়াৰ কিছু নাতি দূৰৰ তিনিগৰাকী যুৱক গৈছিল আৰু এই তিনিগৰাকী যুৱকৰ লগত অন্য তিনিগৰাকীও যুৱক গৈছিল আৰু এই যি তিনি ভাতৃৰ এগৰাকী ভাতৃয়ে নিশা শুই থকা অৱস্থাতে মৃত্যুক আঁকোৱালি লৈছিল অন্যহাতে সঞ্জয় আৰু বিজু এই দুগৰাকীকৈ লোকে আচলতে যি মৃত্যুক আঁকোৱালি লোৱাৰ পিছতে নলবাৰীৰ খোৰাথালত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে আমি অন্যহাতে উল্লেখ কৰিছোঁ যে এটি দুখীয়া পৰিয়াল এই পৰিয়ালটোক সকাহ দিয়াৰ উদ্দেশ্যে ওলাই গৈছিল তিনি ভাতৃ একেলগে পৰিয়ালটোক সকাহ দিয়াৰ উদ্দেশ্যে আৰু এই মুহূৰ্তত সামগ্ৰিকভাৱে যদি পৰিৱেশটো দেখুৱাব পৰিৱেশটো চৌদিশে দেখুৱাব সহযোগে আৰু সকলোতে শোকাকুল পৰিৱেশ বিৰাজ কৰিছে এয়াই নহয় সমগ্ৰ খোৰাথালবাসী এতিয়া শোকত ম্ৰিয়মান হৈ পৰা পৰিলক্ষিত হৈছে আৰু আজি দিনৰ ভাগতে তেওঁলোকৰ যি নশ্বৰ দেহ অনা হ'ব আৰু বৰ্তমান সময়ছোৱাত তেওঁলোকৰ নশ্বৰ দেহ যি এম্বুলেঞ্চ যোগে আনি থকা হৈছে আৰু যি যাৱতীয় আচলতে কাম কাজ পৰিয়ালৰ বা আত্মীয়সকলে কৰি থকা দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত কথা পাতিবলৈ যত্ন কৰিম কেইবাগৰাকীও ইয়াৰ স্থানীয় লোক আছে তেখেতসকলৰ সৈতে কথা পাতিবলৈ বিচাৰিম আৰু পিতৃ আছে পিতৃৰ লগতে আমি অলপ ভিতৰ ভাগৰ পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ প্ৰথমে ভিতৰ ভাগতো আচলতে দেখিবলৈ পোৱা গৈছে যে সকলোৱে শোকত ম্ৰিয়মান হৈ থকা পৰিলক্ষিত হৈছে মাতৃ আছে মাতৃৰ লগতে আত্মীয়সকলে এই মুহূৰ্তত উচুপি উঠা পৰিলক্ষিত আছে তেওঁলোকৰ যিহেতু পুত্ৰ বৰ্তমান সময়ছোৱাত কৰ্মৰ সন্ধানত ওলাই যায় যিহেতু ইহ সংসাৰ ত্যাগ কৰিছে আৰু সেই শোকে আচলতে সকলোকে দহা পৰিলক্ষিত আছে মই অলপ জ্যেষ্ঠ ব্যক্তি আছে মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ ইয়াৰ পৰা ছয়টা গৈছিল তেওঁলোকৰ তিনিজন একেলগে এই আৰু তিনিজন কি ক'ব এগৰাকী ভাতৃৰ মৃত্যু হৈছে এতিয়া কি ক'ম আৰু ৰাতি টোপনিতে মৰি আছে এতিয়াতো আমি সেইকাৰণে হতভম্ব হৈছোঁ চব ৰাজ্যে আৰু তাকে বাট চাই আছোঁ অহাটো আৰু আজি আহি পাব কিমানমান সময়ত আহি এতিয়াতো 250 কিলোমিটাৰ বোলে আৰু আহিব আছে বোলে অসমত সোমাইছে এতিয়া কিমান টাইমত আহিব সেইটো গম নাপাওঁ আৰু এই অঞ্চলৰ আগতো তামিলনাডুলৈ কাম কৰিবলৈ যায় বহুত কিছু এতিয়াও বহুত আছে তাতে ইহঁতক লগ ধৰছি কিছুমানে তাৰমানে আহি পেলাই ইহঁতৰ লগত লগ কথা হৈছে কথা হৈ নোৱাৰো সিও আছে তাতে সিহঁতক পঠাই সিহঁতে আৰু কাম কৰি আছে বাকী লগত আৰু যোৱাকেইজন গোটেইকেইজন আহিছে একেলগে আহি আছে ইয়াৰ ক্ষেত্ৰত অকল তিনি ভাতৃৰ লগত অন্য তিনিগৰাকীও গৈছিল তিনিগৰাকী গৈছিল তাৰে এজন মাৰা গৈছিল সিহঁতৰো তেওঁলোকৰ আৰু দুজন আছে আৰু সেই দুজন আহি আছে কি ভাবে আচলতে নিশা শুই থকা অৱস্থাত দুগৰাকীকৈ লোকে মৃত্যুবৰণ কৰিছে সিহঁতে তাৰমানে জংতে বোলে সিহঁতৰ ট্ৰেইনত বোলে তাৰমানে কিবা তাৰমানে ভ্ৰম বকি গৈছিল এই সঞ্জয় দাস আৰু হেৰি কি আছিল তাৰ নাম বিজু তাৰপাছত তাতে যাই তাৰমানে হেৰি পাছপাওঁতে ৰুমৰ ভিতৰত সোমাই গ'ল সোমাই ৰাতি আছে পিছবেলা ৰাতিপুৱা হ'লে ইয়াতে সিহঁতে কাম কৰিব লাগে কিন্তু কাম কৰিব নাপাওঁতে ৰাতি বিচনাত দুইজন কামত জইন নকৰাতে তেওঁলোক মৃত্যু হৈছে নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আৰু পৰিৱেশটো ইতিমধ্যে আমি দেখুৱাই আছোঁ যে সমগ্ৰ খোৰাথালতে বৰ্তমান সময়ছোৱাত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে আৰু পিতৃও আছে পিতৃও আমি কালিও আমি দেখুৱাব বিচাৰিছোঁ যে নিউজ 18 দৰ্শকসমূহত দেখুৱাইছোঁ যে পৰিয়ালটোৰ আচলতে যে এই যি দৰিদ্ৰ পৰিয়ালটোৰ পিতৃও আচলতে তেওঁলোকক পুত্ৰসকলে সন্তানে আচলতে সকাহ দিয়াৰ উদ্দেশ্যে তেওঁলোকে গৈছিল আপোনালোকৰ পৰিয়ালটোক কিন্তু দুৰ্ভাগ্যবশতঃ এগৰাকী পুত্ৰ ঢুকাই থাকিল তাকো নিশা শুই থকা অৱস্থাতে সুধিবলৈ যদিও ভাষা নাই কি ক'ব মোৰ ক'ব লগা হেৰি নহয় কাৰণ আজি আহি থাকিলে মই বাচি থাকিম বাচি থাকবাৰ মোৰ হেৰি নাই দেখোঁ পাপাৰ ল'ৰা মৰি গ'লে ভাল নালাগে মোৰ বয়স হৈছে 45 মান মোৰ আগত ল'ৰা গেলি 22 বছৰ ল'ৰা এটা গুচি গ'লে ভাল লগা নাই সেইকাৰণে কিন্তু বাচি থাকিম এইটো ক'ব লাগে আপোনালোকৰ পুত্ৰ তিনিগৰাকী আগতে গৈছিল এই প্ৰথম গৈছিল আগতে তিনিজনে গৈছিল তিনিজনে এটা আছিল গুজৰাটত সৰুটোৱে ডাঙৰটো গৈছিল আগতে এইবাৰ তিনিটাই একেলগে গৈছিল কৈছিল কি দেউতা ঘৰটো এনেকৈ আছে কিবা তিনিও গ'লে কিবা কৰিবই পাৰোঁ এনে বোলে কৈ সি মাতি লাগিছিল এইটো মস্তি আপুনি যোৱাৰ পিছত তেখেতসকলৰ সৈতে কথা বতৰা পাতিছিল নে কথা বতৰা তাৰমানে কাৰণ এরপর ঘরের পৰা ভালকে গেছি একোৱে নাই ঘরের পৰা ভালকে গেছি এতে গাড়ি উঠছি
পৰীক্ষা গুচি গৈছে একোৱে নাছিল কোন নম্বৰ পুত্ৰ আছিল 3 নম্বৰ জন সৰু আছিলে মাজু আছিল 2 নম্বৰ ডাঙাটোৰ তলত আৰু একজন আছে মানে তিনিও একেলগে গৈছিলে একেলগে গৈছে একে কামতে গৈছিল একে কামতে গৈছিল তাৰপিছত এই শনিবাৰে ৰাতি মৃত্যুবৰণ কৰা বুলি কথাটো ক'লা তাৰপাছত ক'ব লগা মোৰ জাগাই নহয় গৈছে আৰু কিহৰ কাৰণে মৃত্যু হ'ল তাহুনো নাজানে হৈ আছিল নাৰায়ণ ডেকাই তেওঁ ক'ব নাজানো ইমান তেওঁ ইমান সহায় কৰিছে আমাৰ গাঁৱৰ মানুহে বহুত হেৰি কৰিছে আৰু জানাবিলাকে কৰি পেলাই তেওঁ নাম দুটা লৈ আহিছে নহ'লেতো আমাৰতো একোৱেই নাই পইচা পাতিতো আমাৰ একোৱেই নাই 1,60,000 টকা দিছে 60 টকা পইচা নাই আমাৰ এনাহান হেৰিত আছোঁ নাৰায়ণ ডেকাই তেওঁ ল'ৰা দুটা মোক দুখন দেখা পাম আৰু তেওঁৰ সাহায্যত তেওঁ উপকাৰ কৰিছে এইখানে বহুত বহুত ধন্যবাদ নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল পিতৃ আৰু পুনৰ উল্লেখ কৰিছোঁ যে এই যি গৃহটো আচলতে এই গৃহটোৰ তেওঁলোকে সম্পূৰ্ণ কৰাৰ এক সপোন পুহি লৈ গৈছিল আৰু যাৰ উদ্দেশ্য কৰি আচলতে তেওঁলোকে তিনিওগৰাকীয়ে ওলাই গৈছিল একেটা কামতে নিয়োজিত হ'বলৈ আচলতে তামিলনাডুলৈ আৰু যি তামিলনাডুত আচলতে গৈ পোৱাৰ প্ৰায় 2 দিন পিছতে তেওঁলোকে নিশা শুই থকা অৱস্থাতে তেওঁলোকে আচলতে যি 3 ভাতৃৰ এগৰাকী ভাতৃৰ মৃত্যুবৰণ কৰে আৰু এই সমগ্ৰ ঘটনাই আচলতে যি ঘোঁৰাথালবাসীক শোকাহত কৰি তুলিছে আৰু অন্যহাতে আজিৰ দিনৰ ভাগত তেওঁলোকৰ যি নশ্বৰ দেশ লৈ অনা হ'ব এম্বুলেঞ্চ যোগে ইতিমধ্যে আনি থকা হৈছে আৰু আজিৰ ভিতৰতে তেওঁলোকৰ যি সকলো ধৰণৰ যি অন্ত্যেষ্টিক্ৰিয়াকে ধৰি সকলো ধৰণৰ কাম কৰাৰ বাবে এতিয়া সকলো যোজা কৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ